বিবাহৰ প্ৰসংগ আহিলে আপুনি বহুবাৰ ভাবে নেকি বিবাহৰ বাবে আপুনি বাৰু আপোনাৰ জীৱনসংগী কেনে হোৱাটো বিচাৰে এইকেইটা লক্ষণ থকা পুৰুষক জীৱনসংগী হিচাপে বাছনি কৰোঁতে সাৱধান হওক অন্যথা বিফল হৈ পৰিব আপোনাৰ জীৱন বৰ্তমান সময়ত ডেটিং আৰু বিভিন্ন এপৰ জৰিয়তে জীৱনসংগী বাছনি কৰাটো অতি সহজ হৈ পৰিছে গতিকে এনে সময়ত নিজৰ বিবেক বিবেচনাৰে সংগী বাছি লোৱাটো বুদ্ধিমত্তাৰ কাম কোনজন ব্যক্তি কেনেকুৱা সেয়া পূৰ্বে কোনেও জানিব নোৱাৰে কিন্তু ভুল মানুহ এজনক জীৱনসংগী হিচাপে বাছি ললে জীৱনৰ ক্ষতি হ'ব পাৰে তেনে ক্ষেত্ৰত কিছুমান বিশেষ ধৰণৰ পুৰুষক জীৱনসংগী হিচাপে বাছি লোৱাটো বুদ্ধিমত্তাৰ কাম জীৱনসংগী বাছি লোৱাৰ ক্ষেত্ৰত আত্মকেন্দ্ৰিক পুৰুষক এৰাই চলাটো ভাল এনে এজন মানুহৰ লগত গোটেই জীৱন কটোৱাটো অতি কষ্টদায়ক হ'ব পাৰে অতি বেছি আত্মকেন্দ্ৰিক পুৰুষে নিজৰ বাকিৰে আনৰ কথা ভাবিব নোৱাৰে এনে পুৰুষে সদায় এনে পুৰুষৰ পৰা এগৰাকী পত্নী সদায় অৱহেলিতকে হ'ব দ্বিতীয়তে বেছি কথা কোৱা পুৰুষ অসমীয়াত এটা প্ৰবাদ আছে যে বেছি গজা মেঘে বৰষুণ নিদিয়ে অৰ্থাৎ যিজনে কেৱল প্ৰেমৰ বিষয়ে ডাঙৰ ডাঙৰ ভাষণ দিয়ে আৰু আপোনাক কেৱল ভালকৈ ৰখাৰ কথা কয় কিন্তু এয়া কেৱল মাত্ৰ শব্দতহে সীমাবদ্ধ কৰ্মত কোনো প্ৰতিফলন নাই তেনেহলে তেনে এজন ব্যক্তিক জীৱনসংগী হিচাপে বাছি নোলোৱাই শ্ৰেয় তৃতীয়তে মামাজ বয় অৰ্থাৎ মাকৰ সকলো কথাতেই উঠা বঢ়া কৰা কিছুমান পুৰুষ এনে কিছুমান পুৰুষ থাকে যে মাকৰ ভুলটোৱে শুদ্ধ বুলি একো বিবেচনা নকৰি সকলো কথাতেই হয়ভৰ দিয়ে তেনে পুৰুষৰ লগত বিয়া হোৱাৰ পূৰ্বে চিন্তা কৰিব লাগে চতুৰ্থতে অতীতৰ মাজত আবদ্ধ হৈ থকা প্ৰত্যেকৰে জীৱনৰ এটা অতীত থাকে কিছুমানৰ ভাল অভিজ্ঞতা আৰু কিছুমানৰ অতীতৰ অভিজ্ঞতা অতি বেয়া এই সম্পৰ্ক ভাল বেয়াৰ সমন্বয় যে নহওক কিয় আমি অতীতক পাহৰি বৰ্তমানক লৈ আগবাঢ়িব লাগিব শেষত আপোনাৰ বাবে বাছনি কৰা জীৱনসংগী পুৰণা প্ৰেমিকাৰ প্ৰতি আকৰ্ষিত নেকি যদি শেষ হয় তেন্তে এনে পুৰুষক কেতিয়াও জীৱনসংগী হিচাপে বাছনি নকৰিব কিয়নো এনে পুৰুষে বিবাহৰ পিছত বৈবাহিক জীৱনৰ সম্পৰ্কত অস্থিৰতাকে বৃদ্ধি কৰিব সেয়ে আপুনিও আপোনাৰ জীৱনসংগী বাছি লওঁতে বহুবাৰ ভাবক যাতে জীৱনৰ বাকী সময় আপুনি সুখে শান্তিৰে কটাব পাৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ